হয়, মানুহৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম এবিধ হৈছে কণী। প্ৰটিনৰ কাৰণেই হওক বা ভিটামিন বা মুখৰ তৃপ্তিৰ কাৰণেই হওক, কণী মানুহে যথেষ্ট পৰিমাণে খায়। কণীৰ যথেষ্ট গ্ৰাহক আছে তথা চাহিদা আছে। আৰু কিন্তু বৰ্তমান দেখা গৈছে যে অন্ধ্ৰৰ পৰা যি কণী আমদানি কৰা হয়, সেই কণীৰ পৰিমাণ দিনক দিনে সম্প্ৰতি ব্যাপক মাত্ৰাত বৃদ্ধি পাইছে, যাৰ বাবে বাৰুকৈয়ে সমস্যাত পৰিছে গ্ৰাহকৰ লগতে থলুৱা আমাৰ শিৱসাগৰ চহৰৰ যিবিলাক ব্যৱসায়ী আছে, সেই ব্যৱসায়ীসকলো আচলতে বিমূৰত পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ এইয়া এখন বৃহৎ পাইকাৰীৰ আচলতে এটা গুদামত, য'ৰ পৰা পাইকাৰী মূল্যত কণী যোগান ধৰা হয়। মই উল্লেখ কৰিব বিচাৰিছোঁ, যোৱা 8 ডিচেম্বৰত কণীৰ মূল্য পাইকাৰীৰ প্ৰতি কাৰ্টুনত আছিলে শিৱসাগৰ চহৰত 1480 টকাৰ পৰা 1500 টকাৰ ভিতৰত। কিন্তু আজি এদিন পিছতেই কণীৰ দাম বৃদ্ধি হৈছেগৈ 1540 টকা হৈছেগৈ, ঠায়ে ঠায়ে 1550 টকাও হৈছেগৈ। মই এই বিষয়ে আচলতে জানিব বিচাৰিম সবিশেষ, কাৰণ এদিনৰ পিছতেই কণীৰ মূল্য 100 টকা পৰ্যন্ত বৃদ্ধি পাইছে পাইকাৰী মূল্য, কিন্তু গ্ৰাম্যাঞ্চলত ইয়াৰ পৰিমাণ যথেষ্ট আৰু বাঢ়িছে। এগৰাকী বিক্ৰেতা আছে, কি ক'ব আচলতে কণীৰ বৰ্তমান আজি প্ৰতি কাৰ্টুনত পাইকাৰী মূল্য 1540-50 টকা হৈছেগৈ, কাৰণটো কি? ইয়াৰ কাৰণটো হ'ল, প্ৰথম কথা হ'ল যে কণীৰ ৰেটটো দিনক দিনে বাঢ়িছে। এদিনত কণীৰ ৰেট তেওঁ কোৱা মতে 8 তাৰিখে যিটো কণী আছিলে অন্ধ্ৰত, সেইটো ৰেট আছিলে 5 টকা 75 পইচা পাৰ পিচ এটা কণীত। আৰু আজি যিখিনি আমাৰ কণী আহিছে, সেইটো এটা কণী অন্ধ্ৰত দাম 5 টকা 95 পইচা, অৰ্থাৎ 1 পইচা বাঢ়িলে এটা কাৰ্টুনত 210 টকা বাঢ়ে। পৰিবহণটো ভাড়া বাঢ়িছে। আগত আছিলে আমাৰ 175,000, এতিয়া আহিছে 1,81,000। যথেষ্ট বাঢ়িছে। মানে এদিনত যেতিয়া 25 পইচাকৈ বাঢ়িছে এটা কাৰ্টুনত, 25 পইচা বঢ়া মানে এটা কাৰ্টুনত আপোনাৰ 55 টকা বাঢ়ি যোৱাকালি যিটো মাল আহিছিলে তাৰ লগত ডিফাৰেঞ্চ আজি 55 টকা পাৰ কাৰ্টুন এদিনত পাৰ কাৰ্টুন 55 টকা। 25 পইচা বাঢ়িলে মানে এক কাৰ্টুনত 2 টকা 10 পইচাকৈ বাঢ়ি যায়তো পাৰ কণীত। এটা কাৰ্টুনত 2 টকা 10 পইচা হৈ গ'লে আপোনাৰ পাৰ কাৰ্টুন মানে হ'ব 25 পইচা বাঢ়ি। সমস্যা কি হৈছে? সমস্যা মানুহৰ কাষ্টমাৰ গালি খাব লগা হৈছে। কাষ্টমাৰ এতিয়া আমাৰ ওচৰত আহিছে লোকেল কণীয়ে পায় এইটো দামত, সেইটো কাৰণে এতিয়া আমাৰ মানে বিক্ৰীটো কমি গৈছে। কিন্তু লোকেল কণী এইটো নোজোৰে। লোকেল কণী নিনিছে মানুহে, নিনিয়া নহয়, আজি নিছে, কিন্তু কালি যেতিয়া ৰেটটো আৰু অকণমান বাঢ়িয়ে গৈছে, কাষ্টমাৰ নিছে, নিনিয়া নহয়। সেয়া হৈছে সমস্যা যে এদিনতে প্ৰতি কাৰ্টুন কণীত আচলতে 50 টকাৰ পৰা 60 টকা পৰ্যন্ত বৃদ্ধি পাইছে। আৰু ইয়াৰ ফলত কিন্তু সৰ্বসাধাৰণ যিসকল গ্ৰাহক আছে তেওঁলোকো ভুক্তভোগী হৈছে। অসমীয়া যুৱ মঞ্চৰ ৰিদীপ আছে, কি ক'ব? নহয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ আজি আচলতে কণীৰ মূল্য বৃদ্ধিয়ে সকলো জনসাধাৰণক আচলতে শংকিত কৰি তুলিছে। আজি কিছুদিন আগৰ পৰা আচলতে সুৰা দাম বাঢ়িব ধৰিছে। আজি এতিয়া ট্ৰান্সপৰ্টেশ্যন কষ্টেই হওক বা টোল টেক্সেই হওক বা বিভিন্ন ধৰণৰ যিখিনি আচলতে টেক্স আছে, এই টেক্সৰ কাৰণে আচলতে নিশ্চিতভাৱে এই কণীৰ দাম বঢ়া বুলি আমাৰ মনে কৈছে। গতিকে আমাৰ যোগান মন্ত্ৰীলৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা যে এই সাধাৰণ খাতি খোৱা মানুহৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা খাদ্য সম্ভাৰ বা ভিটামিন, আপুনি ইতিমধ্যে কৈছে, ভিটামিনেই হওক বা প্ৰটিনেই হওক, বিভিন্ন কাৰণত আচলতে কণীটো মানুহে ব্যৱহাৰ কৰে। গতিকে আমাৰ বিভাগৰ বিষয়াসকললৈ আমি অনুৰোধ জনাইছোঁ যে সাধাৰণ ৰাইজৰ উপযোগী হোৱাকৈ বা সাধাৰণ ৰাইজে বহন কৰিব পৰাকৈ এইসমূহ খাদ্য আচলতে খোৱাৰ উপযোগী কৰাকৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ যে যিটো সময়ত আচলতে সাধাৰণ ৰাইজৰ কথা তেখেতে চিন্তা কৰে, সাধাৰণ জনসাধাৰণৰ কথা চিন্তা কৰে, গতিকে এইসমূহ যি সুৰাসুৰে আচলতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে কণীৰ দামো বাঢ়িব ধৰিছে। গতিকে ক্ৰেতা বিক্ৰেতাই দুয়োটাৰে সুবিধা হোৱাকৈ এই মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। হয়, মই ইয়াৰ পৰিৱেশ মই দেখুৱাইছোঁ যে এই অন্ধ্ৰৰ পৰা অহা যি কণী, সেই কণীৰ আজিৰ তাৰিখত প্ৰতি কাৰ্টুনৰ পাইকাৰী মূল্য হৈছে শিৱসাগৰ চহৰত 1540 টকাৰ পৰা 1550 টকা। কিন্তু এদিন আগে যোৱা 8 ডিচেম্বৰত সেই মূল্য আছিলে 1480 টকা। গতিকে যথেষ্ট বাঢ়িছে। আৰু ইয়াৰ এটা অন্যতম কাৰণ হ'ল কিন্তু পৰিবহণ ব্যয় বৃদ্ধি। অনাগত সময়ত লক্ষণীয় হ'ব যে পৰিবহণ ব্যয় হ্ৰাস কৰিবলৈ চৰকাৰে কিবা পদক্ষেপ ল'ব নে নলয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।